উজনিৰ বান্ধ সম্পূৰ্ণৰূপে মানৱ সৃষ্ট অবৈধ খননৰ ফলতে শান্ত দিশও অশান্ত হল আৰু বোজা সহ্য কৰিব নোৱাৰি নমাই আনিলে জলপ্ৰলয়। ছবি দেখুৱাই দাবী লুৰিণজ্যোতি গগৈৰ। এই বানপানী প্ৰাকৃতিক বানপানী নহয়, মানুহে সৃষ্টি কৰা বানপানী। কয়লা চিণ্ডিকেট, শিলৰ চিণ্ডিকেট, মাটি তাত মাটি খানি 4 লেনযুক্ত পথত মাটি দিয়াৰ ফলত হোৱা বানপানী, সৃষ্টি হোৱা বানপানী। কয়লা খান্দি, মাটি খান্দি, গছ খান্দি, শিলগুটি খান্দি তহিলং কৰাৰ পাছত এইখন দিশৰ উৎসৰ স্থলৰ এইটো এখন ছবি। এখন আগৰ পুৰণা যিখন দিশৌ ধুনীয়া দিশৌ, সুন্দৰ দিশৌ, শান্ত দিশৌ, য'ত কোনো ধৰণৰ গৰাখহনীয়াৰ প্ৰকোপ নাছিল, দিশৌ শান্ত দিশৌ বুলিয়ে গণ্য কৰিছিল। দিশৌ কেতিয়াও এনেকুৱা ধৰণৰ ধ্বংসাত্মক পৰিৱেশ কেতিয়াও সৃষ্টি কৰা নাই। এইখন এখন দিশৌ আৰু এইখন মানুহে ধ্বংস কৰা কয়লা চিণ্ডিকেটেৰে ধনী হোৱা আমাৰ কিছুমান মন্ত্ৰী, তেওঁলোকৰ ৰঙহী বঙহী, তেওঁলোকৰ ঠিকাদাৰ, তেওঁলোকৰ চিণ্ডিকেটৰ লগত জড়িত হৈ থকা মানুহে ধ্বংস কৰাৰ পাছত ইয়াৰ দিশৰ উৎপত্তিস্থল। মুখ্যমন্ত্ৰীক উভতি ধৰিলে অসম জাতীয় পৰিষদৰ সভাপতিজনে। মুখ্যমন্ত্ৰীয়ে বদনামী কৰিছে বিহুবৰ নেপালী খুঁটিৰ মানুহক, অপমান কৰিছে তেওঁলোকক। মৰা মানুহক লৈ কুৎসা ৰচনা কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কালি ইৰেছপনচিবল, অদায়িত্বশীল মন্তব্য আগবঢ়াইছে। কৈছে যে বিহুবৰৰ নেপালী খুঁটিৰ মানুহসকলে এই ব্যৱসায়ৰ লগত জড়িত হৈ থকাৰ কাৰণেই হেনো এই তেওঁ কয়লা ব্যৱসায়টো বন্ধ কৰিব খোজা নাই। মোৰ প্ৰশ্ন, নেপালী খুঁটিৰ মানুহে কয়লা ব্যৱসায় কৰি ধনী হৈছে নেকি? নেপালী খুঁটিৰ মানুহে তেওঁলোকে তাত ডায়েৰী ফাৰ্ম আছে, 1000তকৈ বেছি জাৰ্চি গাই তাত মৰিছে। তেওঁলোকে কি কৰিছে? তেওঁলোকে সমগ্ৰ শিৱসাগৰ জিলাত গাখীৰ দিয়ে, সমগ্ৰ শিৱসাগৰ জিলাত তেওঁলোকে শাক পাচলিৰ যোগান ধৰে, আৰু আপুনি তেওঁলোকক বদনামী কৰি দিব খুজিছে। মৰাৰ পিছতো আপোনালোকে তেওঁলোকক এৰি দিয়া নাই। আপুনি নিজৰ এইটো এনেকুৱা হৈছে, নিজৰ পেটৰ বিষ ঢাকিবৰ কাৰণে বেলেগৰ খাদ্যৰ ওপৰত বদনাম দিয়া কাম আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী। শিল কয়লা খননৰ ফলতেই পাহাৰত নদী বান্ধৰ দৰে জলভাণ্ডাৰ সৃষ্টি হৈছিল নেকি? কাৰ দোষ, কাৰ ভুল জনাব লাগিব মুখ্যমন্ত্ৰীয়ে। বেলেগৰ দোষ বেলেগক জাপি দি মূল কাৰণৰ পৰা পলাবলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰিব। স্পষ্ট কথা। কয়লা খননৰ ফলত 50 ঠাইতকৈ বেছি পাহাৰ খহিছে। য'ত কয়লাৰ খনন হৈছে তাতো খহিছে, য'ত কয়লাৰ খনন নাই হোৱা তাতো খহিছে। যেতিয়া ভাৰসাম্যতা হেৰুৱাই চাৰিওফালে হেৰুৱাই, এইটো স্বাভাৱিক কথা। কয়লা বহন কৰিবৰ কাৰণে নৈৰ ওপৰত কাঠ পেলাই যেতিয়া তেওঁলোকে দলং বনাই লৈছে, সেই দলং যেতিয়া হৈ যায়, তেওঁলোকৰ কাম হৈ যায়, এই নৈৰ ওপৰত যেতিয়া বাটটো বন্ধ হৈ যায়, তাৰপিছত আৰু কয়লা চিণ্ডিকেটৰ মানুহে সেইটো বাটটো চফা কৰি দিবৰ কাৰণে চিন্তা চৰ্চা নকৰে, যাৰ ফলত এটা আৰ্টিফিচিয়েল ৰিজাৰ্ভাৰ সৃষ্টি হৈ তাৰো পিছতো ডিভাষ্টেশ্যন হোৱাৰ কথাও বহুতে আলোচনা কৰিছে। কেন্দ্ৰৰ প্ৰতিশ্ৰুতি আৰু আশ্বাসক লৈও প্ৰশ্ন তথা সন্দেহ লুৰিণজ্যোতি গগৈৰ। অসমলৈ আহিবৰ কাৰণে 20 দিন লাগিলে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী এগৰাকীক। অসমলৈ আহিবৰ কাৰণে, অসমৰ সম্পৰ্কত ক'বৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰীক টুইট কৰিবৰ কাৰণে এসপ্তাহ সময় লাগে। এইটো কেনেকুৱা ধৰণৰ কথা? আৰু অসমৰ এই বান পৰিস্থিতিত ৰাইজে যেতিয়া পেকেজ বিচাৰিছে, আমাৰ পাব লগা পইচা দিবৰ কাৰণে ৰ'ব লগা হ'ল। আৰু এইখন যদি চাই দেখিব, ইয়াত অসমক SDRFৰ পইচা, আমাৰ পাব লগা পইচা 389.35 কোটি টকা দিছে। অথচ য'ত বানপানী হোৱা নাই আপুনি হিচাপ কৰি লওক। গুজৰাটক 500 কোটি টকা দিছে, উৰিষ্যাক 500 কোটি টকা দিছে, মহাৰাষ্ট্ৰক 500 কোটি টকা দিছে। নাড্ডা ডাঙৰীয়া আহি কৈছে যে যি দিব লাগে দিব। কেতিয়া দিব? NDRFৰ পইচা আমাৰ চৰকাৰে, ৰাজ্য চৰকাৰে 2021 পৰা 2026 চনলৈকে বিচাৰি আছে। 2020-21 চনত 2640.87 কোটি টকা বিচাৰিছিলে। উচ্চ পৰ্যায়ৰ যিখন সমিতি তেওঁলোকে অনুমোদন কৰিছিলে কেৱল মাত্ৰ 437.15 কোটি টকা, আৰু মুকলি কৰি দিলে কিমান? তাৰ 10 ভাগৰ এভাগ, তাৰমানে 41.37 কোটি টকা। 21-22 চনত 1085.88 কোটি টকা বিচৰা হৈছিলে, 51.53 কোটি টকা অনুমোদিত হৈছে। দিলে কিমান? 0। 2023-24 অনুমোদন দিছিলে 73 কোটি টকা, 73.98 কোটি টকা, দিলে কিমান? 0। এইটো হৈ গ'ল দিল্লীৰ আমাৰ প্ৰতি দৃষ্টিভংগী। তথ্য সহকাৰে কৈছোঁ, এইটো মই কোৱা কথা নহয়, কেন্দ্ৰীয় চৰকাৰৰ অফিচিয়েল ৱেবছাইটত লিখি থকা তথ্য। তেওঁলোকৰ এজেঞ্চিয়ে, গভৰ্ণমেণ্ট ইণ্ডিপেণ্ডেণ্ট এজেঞ্চিয়ে দিয়া তথ্য, এইটো মই দিয়া নহয়। চৰকাৰী মেনুৱেল লৈও লুৰিণজ্যোতি গগৈৰ প্ৰশ্ন।
তেতিয়াৰ মতে ক্ষতিপূৰণ এতিয়া দিলে কেনেকৈ হ'ব? ঘৰ ভাঙিলে ঘৰ ৰিপেয়াৰিং কৰিবৰ কাৰণে 2,500 আৰু নহয় 2,500 টকা ৰিপেয়াৰিং ইনিচিয়েলি। তেওঁলোকৰ মানে কাপোৰৰ কাৰণে নহয়, তেওঁলোকৰ কাপোৰৰ কাৰণে ঘৰ ৰিপেয়াৰিঙৰ কাৰণে নহয়, কাপোৰ আৰু ঘৰত লগা বস্তু বাহানিৰ কাৰণে 5,000 টকা। এতিয়া শূন্য হৈ গৈছে। কাপোৰ কানি 2,500 টকাত পাব নেকি? ঘৰৰ ইউটেনচিল, ঘৰৰ প্ৰেছাৰ কুকাৰ, এটা প্ৰেছাৰ কুকাৰৰ দাম কিমান? 2,500 টকা দি ঠগিব খুজিছে নেকি? কণা হাঁহক পতান ধান দিয়া নিচিনাকৈ। ঘৰ এটা ভাঙিলে সেইটো দিনত 1,20,000 টকা এটা ঘৰ বনাবৰ কাৰণে, কেঁচা ঘৰ। সেই ডেমেজ ঘৰৰ ৰিপেয়াৰিঙৰ কাৰণে এইবোৰ এই যিটো মেনুৱেল, এইখন যিখন এছিষ্টেণ্ট মানে ফাইনেন্সিয়েল এছিষ্টেণ্ট ডিউৰিং ডিজাষ্টাৰ যিখন মেনুৱেল আছে, এইখন মেনুৱেল মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে মেনুৱেল সলনি কৰক। মানুহক 2026 চনৰ যিটো হাৰ, সেইটো সময়ত চাউলৰ দাম কিমান আছিল, আজি কিমান বাঢ়িলে? গেছৰ চিলিণ্ডাৰৰ দাম 420 টকা 410 টকা আছিল, এতিয়া 1,100 টকাতকৈ বেছি হ'ল। ডিব্ৰুগড়ৰ পৰা দেৱজিৎ চুতীয়াৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।